নমস্কাৰ ছাৰ বাইদেউসকল। অসমত পুৰণি পেঞ্চন পুনঃ প্ৰৱৰ্তন আৰু অষ্টম দৰমহা আয়োগ গঠনৰ ক্ষেত্ৰত চৰকাৰক কাৰ্যকৰী সিদ্ধান্ত গ্ৰহণৰ দাবীত অহা 24 ডিচেম্বৰৰ পৰা ধাৰাবাহিক আন্দোলন ঘোষণা কৰ্মচাৰী পৰিষদৰ। হয়, NPS UPS বাতিল কৰি পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ প্ৰৱৰ্তনৰ দাবীত আন্দোলনমুখী হ'ব ৰাজ্যৰ কৰ্মচাৰী সমাজ। শ্ৰীভূমি জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আজি অনুষ্ঠিত সদৌ অসম কৰ্মচাৰী পৰিষদৰ কাৰ্যনিৰ্বাহক সভাই 24 ডিচেম্বৰৰ পৰা 1 ফেব্ৰুৱাৰীলৈ এলানি ধাৰাবাহিক আন্দোলন কাৰ্যসূচী ঘোষণা কৰে। ইতিপূৰ্বে যোৱা 12 নৱেম্বৰত অনুষ্ঠিত ৰাজ্যিক অভিৱৰ্তনত কৰ্মচাৰী পৰিষদে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। গৃহীত কাৰ্যসূচী অনুসৰি অহা 24 ডিচেম্বৰত কৰ্মচাৰী পৰিষদৰ প্ৰতিখন আঞ্চলিক জিলা আয়ুক্ত, সমজিলা আয়ুক্ত, ৰাজহ চক্ৰ বিষয়া আদিৰ জৰিয়তে নিজ দাবীৰ সমৰ্থনত স্মাৰকপত্ৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিব। তাৰ পাছত 25 নৱেম্বৰৰ পৰা 15 ডিচেম্বৰলৈ একেটা দাবীৰে আন্দোলন অব্যাহত ৰখা সকলো সংগঠনৰ লগত আলোচনা অনুষ্ঠিত কৰি প্ৰতিবাদক অধিক তীব্ৰতৰ কৰাৰ কাৰণে প্ৰয়াস চলাব কৰ্মচাৰী পৰিষদে। নৱবৰ্ষৰ 2 জানুৱাৰীৰ পৰা 10 জানুৱাৰীলৈ কৰ্মচাৰী সমাজৰ প্ৰতিটো গোটে বিষয়টোৰ ওপৰত আলোচনাৰ মাধ্যমেৰে শিক্ষক, কৰ্মচাৰী, বিষয়া আৰু শ্ৰমিকে গণস্বাক্ষৰ কৰি আঞ্চলিক সমিতিৰ জৰিয়তে জিলা সমিতিক দিব আৰু সংশ্লিষ্ট জিলা আয়ুক্তৰ জৰিয়তে জিলা সমিতিয়ে প্ৰেৰণ কৰিব মুখ্যমন্ত্ৰীলৈ। 28 জানুৱাৰীৰ পৰা 31 জানুৱাৰীলৈকে জিলাই কৰ্মচাৰী পৰিষদে ৰূপায়ণ কৰিব অৱস্থান ধৰ্মঘট কাৰ্যসূচী। সেইদৰে 1 ফেব্ৰুৱাৰীত কলা দিৱস পালন কৰিব আৰু জিলাই মটৰচাইকেল ৰেলী উলিয়াব। ইয়াৰ উপৰিও কৰ্মচাৰী পৰিষদৰ তৰফৰ পৰা আন এক গুৰুত্বপূৰ্ণ প্ৰসংগ অৱতাৰণা কৰা হৈছে। কৰ্মচাৰী সংগঠনটোৱে অভিযোগ কৰা মতে অসমৰ শিক্ষক সমাজৰ দীৰ্ঘদিনীয়া সমস্যা সমাধান কৰাৰ বাবে চৰকাৰৰ সদিচ্ছা নোহোৱাটো প্ৰতিপন্ন হৈছে। 2011 চনৰ পৰা আজিলৈকে মুখ্যমন্ত্ৰীয়ে একাধিকবাৰ ৰাজহুৱা আৰু আনুষ্ঠানিক ঘোষণা কৰাৰ পাছতো আজিলৈকে ইয়াক চূড়ান্ত আৰু কাৰ্যকৰী সিদ্ধান্ত গ্ৰহণ নকৰিলে। যোৱা 1 জুনত আনুষ্ঠানিক আলোচনাকালত মুখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰী, মুখ্য সচিব আৰু ৰাজ্য চৰকাৰৰ উচ্চ পদস্থ বিষয়াবৰ্গৰ উপস্থিতিত পৰৱৰ্তী কেবিনেটত এই সম্পৰ্কত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা ঘোষণা কৰা হৈছিল যদিও আজিলৈকে সেয়া হৈ নুঠিল। কৰ্মচাৰী পৰিষদৰ আজি অনুষ্ঠিত কাৰ্যনিৰ্বাহক সভাই শীঘ্ৰে অষ্টম দৰমহা আয়োগ গঠন কৰি 2026 চনৰ 1 জানুৱাৰীৰ পৰা ইয়াক কাৰ্যকৰী কৰিবলৈ দাবী জনায়। ইফালে যোৰহাট জিলাৰ আতিথ্যত 26, 27 আৰু 28 ডিচেম্বৰত 40 সংখ্যক বাৰ্ষিক সাধাৰণ সভাখন যোৰহাটত বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব বুলি সদৌ অসম কৰ্মচাৰী পৰিষদে সদৰি কৰিছে। গতিকে ছাৰ বাইদেউসকল, এয়া নিশ্চয় ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ দীৰ্ঘদিনীয়া সমস্যাসমূহ সমাধান কৰাৰ ক্ষেত্ৰত সদৌ অসম কৰ্মচাৰী পৰিষদে এটা বৃহৎ কাৰ্যসূচী গ্ৰহণ কৰিছে। আশা কৰিছোঁ কৰ্মচাৰী পৰিষদৰ এই কাৰ্যসূচী সফল হ'ব আৰু ৰাজ্য চৰকাৰে কৰ্মচাৰীসকলৰ সমস্যাসমূহ সমাধান কৰিব। গতিকে ছাৰ বাইদেউসকল, লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।